পুত্ৰৰ জন্মদিনত গছপুলি ৰোপণ নলবাৰীৰ এগৰাকী পিতৃৰ নিজৰ পুত্ৰৰ জন্মদিনত গছপুলি ৰোপণ কৰি বিশেষ সমাদৃত হৈছে এগৰাকী পিতৃ নলবাৰীৰ পুৰাকুচি নিবাসী ৰূপম বৰ্মন নামৰ লোকজনে আজি নিজ পুত্ৰৰ জন্মদিন উপলক্ষে গৃহ গাঁৱকে ধৰি কেইবাখনো গাঁৱত বহুসংখ্যক গছপুলি ৰোপণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে জিলাখনৰ পুৰাকুচি নিবাসী তথা মুকালমৰ কাপলাবৰীস্থিত ইউকো বেংকৰ কৰ্মচাৰী ৰূপম বৰ্মনে লোৱা এনে চিন্তা চেতনাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে আমি আজি ইয়াতে উপস্থিত হৈছোঁ এটা বিশেষ কাৰণত মোৰ বন্ধু ৰূপম বৰ্মনৰ একমাত্ৰ সন্তান ক্ৰিছ বৰ্মনৰ আজি 12 বছৰ বয়সত তেওঁ কৰি দিলে গতিকে সেই উপলক্ষে আমাৰ চেমৰাই নামঘৰ প্ৰাংগণত তেখেতৰ পৰিয়ালবৰ্গৰ পৰা আমাৰ ইয়াতে গছপুলি ৰোপণ কৰিলে পুৰাকুচিৰ ৰূপম বৰ্মন আৰু পুৰবী বৰ্মনৰ একমাত্ৰ পুত্ৰ খ্ৰীশ বৰ্মনৰ 12 বছৰীয়া জন্মদিন উপলক্ষে আজি জিলাখনৰ শিলপুতাবৰী মন্দিৰ সন্ধ্যা পাইকাৰকুচি সস্তাৰ চুবুৰী নামঘৰকে ধৰি বিভিন্ন স্থানত ৰোপণ কৰিলে বকুল আম তামোল কৃষ্ণচূড়াকে ধৰি বিভিন্ন মূল্যৱান গছপুলি ইউকো বেংকৰ কৰ্মচাৰী ৰূপম বৰ্মনে একমাত্ৰ পুত্ৰৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৰোপণ কৰি আহিছে গছপুলি ইতিমধ্যে বৰক্ষেত্ৰৰ বিভিন্ন অঞ্চলতো গছপুলি ৰোপণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰূপম বৰ্মনে আজি আমি শিলপটাবাৰী গোপাল মন্দিৰত আমাৰ ৰূপম বৰ্মনৰ ল'ৰাৰ আজি 12 বছৰ সোমাইছে প্ৰত্যেক বছৰে বছৰে এটা পুলি এক বছৰ হ'লে এক পুলি দুবছৰ হ'লে দুটাকৈ এভাগে আজি 12টা পুলি আমাৰ গোপাল মন্দিৰত লগোৱা হ'ল আমাৰ ৰূপম বৰ্মনৰ মই বস্তু এটা চাইছোঁ যে তেখেত বিৰাট সচেতন এনভাইৰনমেণ্টটো লৈ পিনি তেখেতে এই কাৰ্যটো লৈ পিনি মই ভুলক যাচিছোঁ তেখেতক যাতে চবেই এইটো তেখেতৰ পৰা শিকি পিনি গছ পুলি ৰুব লাগে আমাৰ চবৰ কাৰণে ভাল গছ নহ'লে আমাৰ জীৱন নহয় গছে আমাৰ জীৱন গছ আৰু পানী গছ পানী নহ'লে আমি একো কৰিবই নোৱাৰোঁ গতিকে আমি উশাহ ল'বলৈ হ'লেও গছ লাগিব ঘৰত খৰি হ'লেও গছ লাগিব কিবা আমি মৰিলেও আমাক খৰিৰ দৰকাৰ পৰে গতিকে গছ যিমান আমি বেছিকৈ ৰুব পাৰোঁ সিমানে আমাৰ কাৰণে ভাল গতিকে মই ৰূপম বৰ্মনক মোৰ ফালৰ পৰা বিৰাট শুভেচ্ছা যাচিছোঁ সি বিৰাট কামটো ভাল কাম কৰিছে মই হলক যাচিছোঁ যাতে আৰু এইখিনি কাম কৰক আৰু আমি এইবিলাকত গছপুলি যদি দৰকাৰ হয় মই মোৰ ফালৰ পৰা 50,000 হ'লেও মই গছপুলি মোৰ ফালৰ পৰা কিনি দিম গতিকে এইখিনি কৈছোঁ আৰু ৰূপম বৰ্মনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই মোৰ ঘৰ নলবাৰী পুৰাকুচি মই আজি 2014 চনৰ পৰা মোৰ ল'ৰাৰ জন্মদিন উপলক্ষে এনেকৈ গছপুলি ৰোপণ কৰি আহিছোঁ প্ৰথম বছৰত মই এটা গছপুলি ৰোপণ কৰিছিলোঁ আৰু আজি গৈ মোৰ ল'ৰাৰ আজি 12 বছৰ হ'ল তো আজি মই 12 বছৰত 12টা গছপুলি ৰোপণ কৰিলোঁ আৰু এই ৰোপণ কৰি মই নিজে আনন্দিত হওঁ লগতে যাতে সকলো মানুহে এনেদৰে কামবোৰ কৰে গছপুলি ৰোপণ কৰে সেইটো মই আহ্বান জনাওঁ তো ক'ত ৰুলে আপুনি মই আজি ফাৰ্ষ্টবাৰলৈকে মই শিলপটাবৰীৰ এই মন্দিৰৰ চৌহদত আহিছোঁ আৰু আগতে মই বৰক্ষেত্ৰী সমষ্টিৰ আপোনাৰ মুকালমুৱাত মোৰ চাকৰি তো মই ইউকো বেংকত চাকৰি কৰোঁ মুকালমুৱাত তো তাতে মই থাকি আজি 14 চনৰ পৰা তাত ৰুইছিলোঁ আৰু এইবাৰ মই বিশেষ অসুবিধাৰ কাৰণে গাঁৱত আহিছিলোঁ শিৱৰাত্ৰি উপলক্ষে সেইবাবে মই যাব পৰা নাই মুকালমুৱালৈকে তো এইবাৰ মই শিলপটাবৰীত ৰুম বুলি মনত কৰিলোঁ মাত্ৰ মই সুধিছিলোঁ ছাৰক যে মই গছপুলি ৰোপণ কৰোঁ মোৰ ছাৰে ক'লে যে ৰোপণ কৰাৰ কাৰণে শিলপটাবৰী জেগাখন ভাল হ'ব তো সেই মৰ্মে মই আজি ছাৰৰ মৰ্মে মই ইয়ালৈ আহিলোঁ গছপুলি ৰোপণ কৰিবলৈ আহি খুব ভাল লাগিল গছপুলি ৰোপণ কৰিলোঁ এইখিনি ৰূপম বৰ্মনে যেখানি কাম কৰিছে গছৰ পুলিৰ কাৰণে খুবেই ভাল লাগিছে আৰু তেখেতৰ এনেকৈ জানো বা অহা বছৰ 13 বছৰ হ'ব 13 বছৰ জানো 13টা পুলি ৰুৱে তাৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ